তো হেল্ল' ফ্ৰেণ্ডছ আজি আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লগা বিষয়টো হৈছে ক্লাছ 11ত এছামিছৰ 2 নম্বৰ চেপ্টাৰটো অৰ্থাৎ অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ এই চেপ্টাৰটো। প্ৰথমতে আমাৰ 1 নম্বৰী প্ৰশ্নবিলাক আছে, তাৰ তলত অলপ লং কুৱেশ্যন আছে, তোমালোকে ভালদৰে চাই ল'বা এই কুৱেশ্যনখিনি। ইয়াৰ পিছত আমি এনেকৈ এছামিছৰ প্ৰত্যেকটো চেপ্টাৰৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ প্ৰথমতে বাছি উলিয়াম। তাৰপিছত এইবিলাক হোৱাৰ পিছত এছামিছৰে আমি তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিম। তোমালোকে ভিডিঅ'বিলাক ভালদৰে চাবা আৰু নেক্সট ভিডিঅ'বিলাকত অৰ্থাৎ আমাৰ যোৱা ভিডিঅ'বিলাকত আছে আমাৰ ছ'চিয়েল ছায়েন্স আৰু এডুকেশ্যনৰ কমপ্লিট কোৰ্চ হৈ আছে। একদম এক্সপ্লেইন কৰি দিছোঁ তোমালোকক মই, একদম কনচেপ্ট চাব লগা দৰকাৰ নাই। তোমালোকক মই একদম কুৱেশ্যন আনচাৰো দিছোঁ, লগতে একদম কনচেপ্টটো এক্সপ্লেইন কৰি দিছোঁ যাতে তোমালোকে সহজভাৱে বুজিবা। যিমান সহজভাৱে পাৰোঁ সিমান সহজভাৱে বুজাই দিছোঁ। সেয়ে তোমালোকে সেই ভিডিঅ'কেইটা চাই ল'ব পাৰিবা। যদি তোমালোকৰ কনচেপ্ট পঢ়িব মন নাই সেই ভিডিঅ'কেইটা চাই ল'বা, একদম এক্সপ্লেইন কৰি বুজোৱা হৈ আছে। তো আৰু যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ ধনৰ ব্যৱহাৰ, এছামিছৰ ধনৰ ব্যৱহাৰ অৰ্থাৎ প্ৰথম চেপ্টাৰটো একদম ডিটেইলি এক্সপ্লেইন কৰি দেখুৱাই দিছোঁ। তোমালোকে ভালদৰে চাবা, ভিডিঅ'টো চালেই তোমালোকে একো কনচেপ্ট পঢ়িব লগা দৰকাৰ নাই, কাৰণ মই একদম ইমান হেৰি কৰি এক্সপ্লেইন কৰিছোঁ তোমালোকে বুজি পাই যাবা। যদি চেপ্টাৰ এটাৰ কনচেপ্টটো অলপমানো পঢ়া নাই তেতিয়াহ'লেও তোমালোকে বুজি পাই যাবা। সেয়ে দেৰি নকৰি তোমালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাবা। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ এছামিছৰ 2 নম্বৰ চেপ্টাৰ অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ। প্ৰথমতে 1 নম্বৰী প্ৰশ্নবিলাক আছে, মূল্যাংক 1 নম্বৰ কুৱেশ্যনটো চাওঁ আহা। 1 নম্বৰ কুৱেশ্যনটো কৈছে যে কি অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি লেখকৰ মোৰ সোঁৱৰণী নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। আমাৰ যে এই 2 নম্বৰ চেপ্টাৰটো আছে, ইয়াৰ অৰ্থটো লেখকজন কোন? লেখকজন যে পদ্মনাথ গোহাঞি বৰুৱা। আৰু পদ্মনাথ গোহাঞি বৰুৱাৰ লিখিত এইখন হ'ল কি অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ। আৰু এই শীৰ্ষক পাঠটি আমাৰ পদ্মনাথ গোহাঞি বৰুৱাৰ। এই শীৰ্ষক পাঠটি আমাৰ অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি লেখক পদ্মনাথ গোহাঞি বৰুৱাৰ এখন গ্ৰন্থৰ পৰা লোৱা হৈছে। সেই গ্ৰন্থখনৰ নাম আছিল কি মোৰ সোঁৱৰণী। এই পাঠটো তাৰমানে আমাৰ লেখকৰ এখন গ্ৰন্থৰ পৰা বাছি উলিয়াই পেলাই আমাক দিছে, গ্ৰন্থখনৰ মাজৰ পৰা আনিছে, কিন্তু গ্ৰন্থখনৰ নামটো সুধিছে। গ্ৰন্থখনৰ নামটো হৈছে কি মোৰ সোঁৱৰণী, পদ্মনাথ গোহাঞি বৰুৱাৰ মোৰ সোঁৱৰণী নামৰ গ্ৰন্থখনৰ পৰা এই অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ এই শীৰ্ষক পাঠটি লোৱা হৈছে। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ হা। ইয়াতে কি কৈছে? ইয়াতে কৈছে যে অসমত মহাত্মা গান্ধী কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল কিমান চনত? 1921 চনত 21 আগষ্ট তাৰিখে। ডাইৰেক্ট 1921 চন বুলি দিলেই হৈ যাব। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ হা। পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল কি? মোৰ সোঁৱৰণী। আৰু এই অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ এই শীৰ্ষক পাঠটিও পদ্মনাথ গোহাঞি বৰুৱাৰ মোৰ সোঁৱৰণী নামৰ অৰ্থাৎ তেওঁৰ আত্মজীৱনী এখনৰ পৰা লোৱা হৈছে। আৰু তেওঁৰ আত্মজীৱনীখন হৈছে পদ্মনাথ গোহাঞি বৰুৱাৰ লেখকৰ আত্মজীৱনীখন কি? মোৰ সোঁৱৰণী। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। আগৰৱালা পক্ষী ক'ত অৱস্থিত? আগৰৱালা পক্ষী অৱস্থিত ক'ত? তেজপুৰত আগৰৱালা পক্ষী অৱস্থিত। আগৰৱালা পক্ষী ক'ত অৱস্থিত? আগৰৱালা পক্ষী অৱস্থিত ক'ত? তেজপুৰত। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ হা। ইয়াতে কি কৈছে? ইয়াতে কৈছে যে কি গান্ধীৰ সন্মানাৰ্থে পক্ষীৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখে। গান্ধীৰ সন্মানাৰ্থে পক্ষীৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকী হৈছে পদ্মনাথ গোহাঞি বৰুৱা, অৰ্থাৎ লেখক হ'ল আমাৰ চৰকাৰী খিতাপধাৰী ব্যক্তি সেই ইংৰাজৰ শাসন কালতে। তাৰমানে তেওঁক এটা চৰকাৰে এটা দিছিল, ৰায় চাহাব বুলি দিছিল তেওঁক চৰকাৰে, আৰু সেয়েহে তেওঁক কোৱা হৈছে কি চৰকাৰী খিতাপধাৰী বুলি কোৱা হৈছে। আৰু গান্ধীৰ সেই মজলিছখনত তেওঁ উপস্থিত আছিল। সেই তেওঁ হ'ল কি ইংৰাজ চৰকাৰৰ তাৰমানে অলপ আছিল আৰু ইংৰাজ চৰকাৰৰ লগত, কিন্তু একদম তেওঁ ইংৰাজৰ ফালৰ নহয় আৰু নিজৰ দেশৰ ফালৰো আৰু একদম সম্পূৰ্ণকৈ ইংৰাজ চৰকাৰৰ নহয় আৰু এনে আছে আৰু তেওঁলোকক ৰায় চাহাব বুলি তেওঁক চৰকাৰে দিছিল। গান্ধীৰ সন্মানাৰ্থে পক্ষীৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকী হ'ল কোন? চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকী হ'ল পদ্মনাথ গোহাঞি বৰুৱা। এতিয়া তলৰ কুৱেশ্যনটো কৈছে যে কি
অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি হ'ল পদ্মনাথ গোহাঁই বৰুৱা আমাৰ অসম সাহিত্য সভাখন যি আছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি হ'ল পদ্মনাথ গোহাঁই বৰুৱা এই তলৰ কুৱেশ্যনটো চোৱা গোহাঁই বৰুৱা কি কৈছে এতিয়া গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতি হৈছিল গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল 1917 চনত গোহাঁই বৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল গোহাঁই বৰুৱাই 1917 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল আমাৰ গোহাঁই বৰুৱা কি অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কৈছে না আমাৰ অসম সাহিত্যখন যি আছে তেওঁ তাৰে প্ৰথমগৰাকী সভাপতিয়ে আমাৰ গোহাঁই বৰুৱা তাতে প্ৰথমবাৰতে আমাৰ গোহাঁই বৰুৱাদেৱে হেৰি কৰিছিল সভাপতিত্ব কৰিছিল আৰু সেই প্ৰথমখন সভা অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথমতে সভাপতিত্ব কৰিছিল আৰু ক'ত অনুষ্ঠিত হৈছিল তেতিয়া 1917 চনত অনুষ্ঠিত হৈছিল ক'ত শিৱসাগৰত আৰু শিৱসাগৰতে গোহাঁই বৰুৱাদেৱে প্ৰথমবাৰৰ বাবে সভাপতিত্ব কৰিছিল গোহাঁই বৰুৱাদেৱে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল গোহাঁই বৰুৱাদেৱে শিৱসাগৰৰ 1917 চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল এতিয়া তলৰ কুৱেশ্যনটো কৈছে যে গোহাঁই বৰুৱাদেৱৰ তত্ত্বমূলক গ্ৰন্থ এখনৰ নাম গোহাঁই বৰুৱাদেৱৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম শ্ৰীকৃষ্ণ গোহাঁই বৰুৱাদেৱক ভাৰত চৰকাৰে কি খিতাপেৰে বিভূষিত কৰিছিল মই কৈছোঁৱেই তোমালোকক ভাৰত চৰকাৰে অৰ্থাৎ তেতিয়া ইংৰাজ চৰকাৰ আছিল ইংৰাজৰ অধীনত আছিল দেশখন তেতিয়া গোহাঁই বৰুৱাদেৱক এই ভাৰত চৰকাৰ অৰ্থাৎ ইংৰাজ চৰকাৰসকলে এটা খিতাপেৰে বিভূষিত কৰিছিল কি খিতাপ সেইটো হ'ল ৰাজচাহাব কি অলপ ৰাজচাহাব গোহাঁই বৰুৱাদেৱক ভাৰত চৰকাৰে কি খিতাপেৰে বিভূষিত কৰিছিল গোহাঁই বৰুৱাদেৱক ভাৰত চৰকাৰে কি ৰাজচাহাব খিতাপেৰে বিভূষিত কৰিছিল গোহাঁই বৰুৱাদেৱক ভাৰত চৰকাৰে কি খিতাপেৰে বিভূষিত কৰিছিল গোহাঁই বৰুৱাদেৱক ভাৰত চৰকাৰ অৰ্থাৎ ইংৰাজ চৰকাৰে ৰাজচাহাব খিতাপেৰে বিভূষিত কৰিছিল একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো টেটন তামুলী নামৰ নাটকখনৰ নাট্যকাৰগৰাকী কোন টেটন তামুলী নামৰ নাটকখনৰ নাট্যকাৰগৰাকী কোন পদ্মনাথ গোহাঁই বৰুৱা টেটন তামুলী নামৰ নাটকৰ নাট্যকাৰগৰাকী কোন পদ্মনাথ গোহাঁই বৰুৱা অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম প্ৰবন্ধটিৰ লেখক কোন অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক প্ৰবন্ধটিৰ লিখক হ'ল কোন পদ্মনাথ গোহাঁই বৰুৱা এতিয়া তলৰ কুৱেশ্যনটো চোৱা তলৰ 12 নম্বৰ কুৱেশ্যনটো কি কৈছে প্ৰথম অসমীয়া উপন্যাস প্ৰণেতাগৰাকী কোন প্ৰথম অসমীয়া উপন্যাস প্ৰণেতাগৰাকী হ'ল পদ্মনাথ গোহাঁই বৰুৱা আমাৰ পদ্মনাথ গোহাঁই বৰুৱা প্ৰথমতেই আমাৰ অসম সাহিত্য সভাত সভাপতিত্ব কৰিছিল 1917 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অধিৱেশনত আৰু তেওঁ আমাৰ প্ৰথম অসমীয়া উপন্যাস প্ৰণেতা হ'ল তেওঁ আৰু প্ৰথমতে তেওঁ অসম সাহিত্য সভাত সভাপতিত্ব কৰিছিল 1917 চনত শিৱসাগৰত আৰু তেওঁ হ'ল কি প্ৰথম অসমীয়া উপন্যাস প্ৰণেতা কোন পদ্মনাথ গোহাঁই বৰুৱা এতিয়া তলৰ কুৱেশ্যনটো চোৱা ইয়াতে কৈছে যে কি অসমীয়া সাহিত্যত পোনপ্ৰথমে বুৰঞ্জীমূলক নাটক কোনে ৰচনা কৰিছিল অসমীয়া সাহিত্যত পোনপ্ৰথমে বুৰঞ্জীমূলক নাটক ৰচনা কৰিছিল কোন পদ্মনাথ গোহাঁই বৰুৱা পদ্মনাথ গোহাঁই বৰুৱাৰ এটা ইম্পৰ্টেণ্ট 3টা কুৱেশ্যন পালোঁ একদম মনত ৰাখিবা তোমালোকে আৰু তিনক তাতে প্ৰথম শব্দটো আছে তাৰমানে তেওঁ প্ৰথমতে অসম সাহিত্য সভাত সভাপতিত্ব কৰিছিল শিৱসাগৰত অনুষ্ঠিত হোৱা 1917 চনত আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰথম অসমীয়া উপন্যাস প্ৰণেতাও আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰথমে বুৰঞ্জীমূলক নাটক ৰচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা প্ৰথমে বুৰঞ্জীমূলক নাটক ৰচনা কৰিছিল আৰু পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম অসমীয়া উপন্যাস প্ৰণেতা আৰু পদ্মনাথ গোহাঁই বৰুৱাই প্ৰথমতেই আমাৰ অসম সাহিত্য সভাত শিৱসাগৰৰ 1917 চনত অধিৱেশনত সভাপতিত্ব কৰিছিল অসম সাহিত্যত পোনপ্ৰথমে বুৰঞ্জীমূলক নাটক কোনে ৰচনা কৰিছিল অসম সাহিত্যত পোনপ্ৰথমে বুৰঞ্জীমূলক নাটক ৰচনা কৰিছিল কোনে পদ্মনাথ গোহাঁই বৰুৱাদেৱে এতিয়া নেক্সট কুৱেশ্যন যাওঁ ইয়াতে কৈছে যে কি 14 নম্বৰ প্ৰশ্ন পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনা কৰা এখন অসমীয়া উপন্যাসৰ নাম লিখা পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম হ'ল কি ভানুমতী পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা এখন অসমীয়া উপন্যাস পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা এখন অসমীয়া উপন্যাসৰ নাম হ'ল কি ভানুমতী এতিয়া তলৰ কুৱেশ্যন চোৱা কি কলিকতাত থাকোঁতে গোহাঁই বৰুৱাদেৱে কোনখন আলোচনী সম্পাদনাৰ দায়িত্ব বহন কৰিছিল কলিকতাত থাকোঁতে গোহাঁই বৰুৱাদেৱে কোনখন আলোচনী সম্পাদনাৰ দায়িত্ব বহন কৰিছিল বিজুলী আলোচনী সম্পাদনাৰ দায়িত্ব বহন কৰিছিল এতিয়া তলৰ কুৱেশ্যনটো চোৱা
ইয়াতে কৈছে যে কি পদ্মনাথ গোহাঁই বৰুৱাদেৱে ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা। পদ্মনাথ গোহাঁই বৰুৱাদেৱে দুখন উপন্যাস ৰচনা কৰিছিল আৰু সেই দুখন উপন্যাস হ'ল কি ভানুমতী আৰু লাহৰী। পদ্মনাথ গোহাঁই বৰুৱাদেৱে দুখন উপন্যাস ৰচনা কৰিছিল, সেই উপন্যাস দুখনৰ নাম হ'ল কি ভানুমতী আৰু লাহৰী। কি ভানুমতী আৰু লাহৰী। পদ্মনাথ গোহাঁই বৰুৱাদেৱে ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা। পদ্মনাথ গোহাঁই বৰুৱাদেৱে ৰচনা কৰা উপন্যাস দুখনৰ নাম হৈছে কি ভানুমতী আৰু লাহৰী। এতিয়া তলৰ কুৱেশ্যনবিলাকত চাওঁ হা। এতিয়া আমাৰ 1 মাৰ্কত যিবিলাক কুৱেশ্যন আছিল কমপ্লিট হৈ গ'ল। এতিয়া আমাৰ 2 মাৰ্কৰ কুৱেশ্যন 2, 3, 4, 5 অৰ্থাৎ 2, 3, 4, 5 নম্বৰৰ কুৱেশ্যন আছে এতিয়া দুটামান। এতিয়া প্ৰথম কুৱেশ্যনটো কৈছে যে এইটো 2 নম্বৰ প্ৰশ্ন। অসমত মহাত্মা গান্ধীৰ এই প্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ইয়াতে কৈছে যে আমাৰ অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধা। তাৰমানে আমাৰ এই চেপ্টাৰটোত তোমাৰ পঢ়িছা দেখিবা নিশ্চয় ইয়াতে দুগৰাকী স্বাধীনতা যোদ্ধা আছে। সেই দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা। দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম হৈছে কি তৰুণৰাম ফুকন আছে। তৰুণৰাম ফুকন, মৌলানা মহম্মদ আলী চাহাব যায় হেৰিৰ লগত আছিল আৰু মহাত্মা গান্ধীৰ লগত যে আহিলা তেওঁ মৌলানা মহম্মদ আলী চাহাব তেওঁ স্বাধীনতা যোদ্ধা আৰু তৰুণৰাম ফুকন স্বাধীনতা যোদ্ধা। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তলৰ কুৱেশ্যনটো চাওঁ। গান্ধীজীৰ প্ৰথমে অসম ভ্ৰমণ সম্পৰ্কে এটি টকা লিখা। গান্ধীজীৰ প্ৰথমে অসম ভ্ৰমণ সম্পৰ্কে এটি টকা লিখিব দিছে, তোমালোকে লিখিবা। এতিয়া মই তোমালোকক অলপ এক্সপ্লেইন কৰি দি আছোঁ। মহাত্মা গান্ধীয়ে 1921 চনৰ 21 আগষ্ট তাৰিখে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰি গান্ধীৰ সাক্ষাৎ লাভ কৰিবলৈ উদ্গ্ৰীৱ হৈ থকা পদ্মনাথ গোহাঁই বৰুৱাদেৱে তেজপুৰীয়া ৰাইজৰ লগত পুৱতে ধাৰাসাৰ বৰষুণত তিতি বুঢ়ী মানুহবোৰে গান্ধীৰ দৰ্শন লাভৰ বাবে অপেক্ষা কৰি আছিল। প্ৰায় 9:30 বজাত নিৰ্দিষ্ট জাহাজখন ঘাট চাপিল। গান্ধীজীৰ লগত অসম দেশৰ কংগ্ৰেছ নেতা তৰুণৰাম ফুকন আহিছিল। তৰুণৰাম ফুকনে ৰায়চাহাব পদ্মনাথ গোহাঁই বৰুৱাক গান্ধীজীৰ লগত চিনাকি কৰি দিয়াত তেখেতে গোহাঁই বৰুৱাৰ লগত সৌহাৰ্দ্যমূলক কথা বতৰা পাতিলে। গান্ধীজীয়ে ঘৰতে সূতা কাটি বৈ উলিয়াই কাপোৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিলে। পদ্মনাথ গোহাঁই বৰুৱাক তেওঁ গান্ধীজীয়ে কি ক'লে ঘৰতে সূতা কাটি বৈ উলিয়াই পিন্ধিব দিছে অৰ্থাৎ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিলে পদ্মনাথ গোহাঁই বৰুৱাক অৰ্থাৎ ৰায়চাহাবক। গান্ধীজীক তেজপুৰীয়া ৰাইজে শোভাযাত্ৰা কৰি আদৰি আগবঢ়োৱালা পৰিয়ালৰ পকীলৈ লৈ গ'ল আৰু তাতেই গাখীৰেৰে জলপান দি আপ্যায়ন কৰিলে। কিছু সময়ৰ পাছত তেখেত সভাত উপস্থিত ৰাইজক উদ্দেশ্য স্বৰাজ সহযোগ সম্পৰ্কে ভাষণ দিলে। এইটো আছিল টকা। তোমালোকে ভালদৰে চাই ল'বা। মই তোমালোকক এনে অলপ ওপৰৰ পৰা এক্সপ্লেইন কৰিছোঁ। এতিয়া কুৱেশ্যনটো চাওঁ হা। নেক্সট কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনটো কি কৈছে যে গান্ধী আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো পৰীক্ষাত আহিব পৰা বিৰাট চান্স আছে। আমাৰ গান্ধীজী আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা। উত্তৰ ইংৰাজী 1921 চনৰ 21 আগষ্ট তাৰিখে দেওবাৰৰ পুৱা 9টা বজাত গান্ধীজীয়ে তেজপুৰৰ ঘাটত উপস্থিত হৈছিল। গান্ধীজীক আদৰিব ৰাজাঘাটৰ পৰা লেখক গোহাঁই বৰুৱা আৰু তৰুণ ফুকনে গান্ধী আৰু তেওঁৰ সৈতে অহা মৌলানা মহম্মদ আলীক নমস্কাৰ জনাই আদৰি আনিলে। তৰুণৰাম ফুকনে গান্ধীক তেজপুৰৰ আগৰনুৱা দেশাসৈতিক অসমীয়া নেতা ৰায়চাহাব পদ্মনাথ গোহাঁই বৰুৱা বুলি চিনাকি দিলে। শুনিয়েই গান্ধীজীয়ে জিকাৰ খাই উঠি ইংৰাজীতে এইভাৱে ক'লে, আচৰিত! ৰায়চাহাব কিতাপধাৰী গান্ধীজীক আদৰিবলৈ আহে। গান্ধীজীয়ে গোহাঁই বৰুৱালৈ চাই ক'লে, যি হওক আশা কৰোঁ কিতাপৰ কীৰ্তি ঘূৰণি খুৱাই আপোনাক ৰাইজৰ প্ৰতিকূলমুখী নকৰক যেন। তাৰ পিছত গান্ধীজীয়ে সহযাত্ৰী মৌলানা মহম্মদ আলী চাহাবৰ ওচৰত গান্ধীজীক চিনাকি দিয়া দুয়ো লেখকৰ সৈতে স্বৰাজ বিষয়ক 2-4টা কথা পাতিল। লেখকে সেইদিনা অসমীয়া পাটৰ কুৰ্তা চোলা পিন্ধি গাত 80 নম্বৰৰ সূতা ঘৰত বোৱা চেলেং পিন্ধি দেখি দুয়োগৰাকীয়ে চলা চুৰিয়া শলাগি উঠিল। গাৰ চেলেংখন এঠাচত
এঠাচল গান্ধীয়ে হাতত লৈ পিটিকি চাই চেলেঙৰ কাপোৰৰ সূতা স্বদেশী নে সুধিলে। গোহাঁই বৰুৱাই সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰ বুলি কোৱাত গান্ধী শুনিয়েই নিবানন্দমোৱা হৈ ক'লে, এই চাদৰ সূতা বিদেশী বিলাতী। আশা কৰোঁ আপোনাৰ চলা চুৰিয়াৰ দৰে চাদৰো অনতি পলমে সম্পূৰ্ণ স্বদেশী হয় যেন। এনেদৰে বহুতো বিষয়ত গান্ধী আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ মাজত কথা বাৰ্তা হ'ল। আৰু এইটোৱে আছিল তোমালোকৰ অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি। ইয়াতে যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছিল মই তোমালোকক প্ৰভাইড কৰি দিলোঁ। এতিয়া এনেকৈ গোটেইবিলাক ছাবজেক্টৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিম তোমালোকলৈ, আৰু অহা ভিডিঅ'ত আৰু নেক্সট চেপ্টাৰত আহি যাব। এনেকৈ গোটেইবিলাক হোৱাৰ পিছত আমি আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিম। তো থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।